পুনৰ জয়ৰ ছন্দলৈ উভতিল নৰ্থ ইষ্ট ইউনাইটেড এফচি। হায়দৰাবাদ এফচিৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয়। ঘৰুৱা খেলপথাৰত ধৰাশায়ী হায়দৰাবাদ এফচি। চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত পুনৰ জয়ৰ ছন্দলৈ উভতি আহিছে নৰ্থ ইষ্ট ইউনাইটেড এফচি। ক্ৰমাগত দুখন মেচত পৰাস্ত হোৱাৰ পাছত সোমবাৰে নিশা হায়দৰাবাদৰ গাচিবাউলি ষ্টেডিয়ামত অনুষ্ঠিত মেচত গুৱাহাটীৰ দলটোৱে 5-2 গলত হায়দৰাবাদ এফচিক পৰাস্ত কৰে। দুটা গলত পিছ পৰি থকাৰ পাছতো শক্তিশালী প্ৰত্যাৱৰ্তন কৰি নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে মেচখনৰ পৰা গুৰুত্বপূৰ্ণ 3 পইণ্ট অৰ্জন কৰিবলৈ সক্ষম হয়। বিপৰীতে সুন্দৰ আৰম্ভণি কৰিও দুটাকৈ আত্মঘাতী গ'ল খাব লগা হোৱাত ক্ৰমাগত পঞ্চম পৰাজয়ৰ সন্মুখীন হ'ল হায়দৰাবাদ এফচি। যোৱা 4খন মেচত ক্ৰমাগত ব্যৰ্থতাৰ সন্মুখীন হোৱাৰ পাছত সোমবাৰে গৃহভূমিত হায়দৰাবাদক স্বপ্নৰ আৰম্ভণি দিয়ে এডমিলছন কৰেলাই। খেলৰ 5 মিনিটত প্ৰথমটো গ'ল কৰা এডমিলছনে 12 মিনিটত দ্বিতীয়টো গ'ল কৰি হায়দৰাবাদক 2-0 অগ্ৰগতি প্ৰদান কৰে। ঘৰুৱা দলৰ এই আক্ৰমণ নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে আছিল অপ্ৰত্যাশিত। ইফালে হায়দৰাবাদে যোৱা 4খন মেচত এটাও গ'ল কৰিব পৰা নাছিল। বিপৰীতে দলে হজম কৰিছিল 10টাকৈ গ'ল। তেনেক্ষেত্ৰত সোমবাৰে দলৰ আৰম্ভণি আছিল চমকপ্ৰদ। কিন্তু হায়দৰাবাদৰ আক্ৰমণক বান্ধি ৰাখি নৰ্থ ইষ্ট ইউনাইটেডে কৰিবলৈ লয় প্ৰত্যাক্ৰমণ। ইয়াৰ ফলস্বৰূপে মেচৰ 18 মিনিটত গুৱাহাটীৰ দলটোৰ হৈ গুলেমু ফাৰ্ণাণ্ডেজে গ'ল কৰি বিৰতিলৈ মেচৰ ব্যৱধান 2-1 কৰে। দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত হায়দৰাবাদ দলে লেনিৰ জৰিয়তে মেচৰ 54 মিনিটত আত্মঘাতী গ'ল খোৱাত মেচৰ ব্যৱধান 2-2 হয়। আনহাতে গুলেমুৱে 61 মিনিটত দ্বিতীয়টো গ'ল কৰি নৰ্থ ইষ্ট ইউনাইটেডক 3-2ৰ অগ্ৰগতি প্ৰদান কৰে। আনহাতে 73 মিনিটত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ অগ্ৰগতি 4-2লৈ বৃদ্ধি কৰে বিগত 3খন মেচৰ হতাশাৰ পাছত গ'ল স্ক'ৰ কৰা আলাউদ্দিন আজাৰায়ে। তদুপৰি 78 মিনিটত হায়দৰাবাদে এলেক্সৰ চাজিৰ জৰিয়তে দ্বিতীয়টো আত্মঘাতী গ'ল হজম কৰে। এই জয়েৰে নৰ্থ ইষ্ট ইউনাইটেডে 12খন মেচৰ 5খনত জয়, 4খনত পৰাজয় আৰু 3খন ড্ৰ খেলি লাভ কৰিছে মুঠ 18 পইণ্ট। বিপৰীতে হায়দৰাবাদ দলে 12খন মেচৰ 9খনতে হৈছে পৰাস্ত। 2খন জয় তথা এখন ড্ৰ খেলা দলটোৱে 7 পইণ্ট লাভেৰে তালিকাৰ 12 নম্বৰ স্থানত অৱস্থান কৰিছে। নৰ্থ ইষ্ট ইউনাইটেডে পৰৱৰ্তী মেচখন অহা 30 ডিচেম্বৰত মুম্বাই এৰিনাত মুম্বাই চিটি এফচিৰ বিৰুদ্ধে খেলিব। উত্তৰ পূবৰ ফুটবল অনুৰাগীৰ আশা মুম্বাই চিটি এফচিৰ বিৰুদ্ধে জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখক নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।